প্ৰথমে পুনম আপোনাৰ ওচৰলৈ আহিছোঁ সকলোৰে মন মগজু জোকাৰি যোৱা এক ঘটনা আৰু দেশজুৰি সমগ্ৰ বিশ্বজুৰি আলোড়ন সৃষ্টি কৰা চাঞ্চল্যৰ সৃষ্টি কৰা অৰ্চিতা ফুকন কোন তাক লৈ সকলোৰে উৎকণ্ঠা বৃদ্ধি হৈছিল আৰু যি তথ্য আচলতে আৰক্ষীয়ে ফাদিল কৰিলে সেই ঘটনা পোহৰলৈ অহাৰ পাছতে আমি আচলতে প্ৰত্যেকগৰাকী পুৰুষ মহিলা বুলি ক'লে ভুল কোৱা হ'ব আমি প্ৰত্যেকগৰাকী মানুহেই আজিৰ দিনত শংকিত হৈ পৰিছোঁ খুবেই এটা মানে চিন্তনীয় বিষয় আৰু মানসিকভাৱে কেনেকুৱা ধৰণে বিকাৰগ্ৰস্ত হ'ব লাগিব এজন মানুহ যে এনেকুৱা এটা পন্থা তেওঁ হাতত লৈছে আৰু খুব চিন্তনীয় বিষয় আমাৰ সকলোৰে কাৰণে কিয়নো আমাৰ সকলোৰে চেহেৰাটো আজিৰ দিনত মোৰ চেহেৰাটো আপোনাৰ চেহেৰাটো সকলোৰে চেহেৰাটো আমাৰ নিজৰ কাৰণে এটা আইডেণ্টিটি আমাৰ পৰিচয় এই পৰিচয়টোৰ লগত যদি কেতিয়াবা এনেকুৱা ধৰণৰ খেলা হৈ যায় যে আমি এই পৰিচয়টো লৈ ৰাইজৰ আগত যাব নোৱাৰোঁ সমাজৰ আগত যাব নোৱাৰোঁ আমাৰ এই পৰিচয়টোৰ কাৰণে আমাৰ ঘৰৰ সকলোৰে ওপৰত এনেকুৱা ধৰণৰ প্ৰশ্ন কিছুমান আহি পৰে যে সমাজত বাস কৰিবলৈ এতিয়া অসুবিধা হৈ যায় তেনেকুৱা ধৰণৰ এটা পৰিস্থিতি অৰ্চিতা ফুকনৰ ঘৰতো নিশ্চয় হৈছে তেওঁৰ পৰিবাৰৰ লগত তেওঁ নিজৰ লগত আৰু এনেকুৱা এটা মানে প্ৰত্যাহ্বানৰ লগত সন্মুখীন হোৱাটোৱে বহুত ডাঙৰ কথা এই ক্ষেত্ৰত মই ডিব্ৰুগড় আৰক্ষীক ধন্যবাদ জনাব বিচাৰিছোঁ যে তেওঁলোকে ইমান ভালদৰে ইনভেষ্টিগেশ্যন কৰি তেওঁলোকে সূত্ৰটো এতিয়া বিচাৰি পাইছে আৰু আমি যি সময়ত আমি প্ৰত্যেক দিনাই খবৰ পাইছোঁ যে আমুক স্থানত হত্যাকাণ্ড হৈছে তামুক স্থানত আত্মহত্যাৰ ঘটনা সংঘটিত হৈছে কিন্তু এই অৰ্চিতা ফুকন তেওঁক আমি যথেষ্ট তেওঁক আমি এইখিনি মুহূৰ্তত তেওঁৰ কাৰণে সাহস হৈ ৰওক প্ৰত্যেকগৰাকী ব্যক্তিয়ে কাৰণ আমি যিমানখিনি তথ্য লাভ কৰিছোঁ তেওঁ বহুবাৰ আত্মহত্যাৰ চেষ্টা কৰিছিল পৰিয়ালৰ লোকসকলে তেওঁক সংগ দিছে বা আৰক্ষীয়েও তেওঁক দুবাৰকৈ কাউন্সেলিং দিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে আমি অৰ্চিতা ফুকনৰ পৰিয়ালবৰ্গকো আচলতে ধন্যবাদ জ্ঞাপন কৰিব লাগিব এই বেয়া সময়খিনিত তেওঁলোকে সংগ দি আচলতে অভিযুক্তক যিগৰাকী মূল কালপ্ৰিট যিগৰাকী মাষ্টাৰ মাইণ্ড আৰক্ষী জালত পেলোৱালৈকে এই খুব কম সময়ত আৰক্ষীৰ তৎপৰতা আৰু লগতে পৰিয়ালৰ সহযোগ ডেফিনেটলি কিয়নো এইখিনি সময়ত বহু সময়তে নিজৰ পৰিবাৰ হওক বা ইনলজৰ পৰিবাৰ হওক বহুতেই প্ৰশ্ন সুধি যায় যে কেতিয়াবা আমি ভিক্টিমক ব্লেম কৰা আমাৰ ছ'চাইটিত এটা টেণ্ডেঞ্চি আছে যে প্ৰশ্নকাৰী নিজৰ ভুল নহ'লে এনেকুৱা ধৰণৰ পিকচাৰ্ছ কেতিয়াবা ওলাবনে এনেকুৱা ধৰণৰ আমি এখন সমাজত প্ৰশ্ন ঠেলি দিয়া যায় যুৱতীগৰাকীৰ ওপৰত আৰু ঠিক তেনেকুৱা সময়ত পৰিবাৰ যিটো পৰিবাৰত তেওঁ আছে সেই ক্ষেত্ৰত পৰিবাৰৰ লোকসকলে ইমান ধুনীয়াকৈ তেওঁক যে লগ দিছে এইখিনিতে সঁচাকৈ তেওঁলোকেও ধন্যবাদৰ পাত্ৰ এইখিনিতে আমি সকলোৱে বুজি পাব লাগিব যে বৰ্তমান সময়ত যে আমি মোবাইল ফোনটো ব্যৱহাৰ কৰি আছোঁ ইয়াৰ লগতে কিন্তু বহুখিনি আমি নিয়ম অনিয়ম জনা উচিত আৰু সেই কথা নেজানিলে আমি নিজৰ যিখিনি আমাৰ ৰাইটছ আছে সেই ৰাইটছবিলাক আমি বুজিব নোৱাৰিম যাৰ ফলত আমাৰ ওপৰত যদি কিবা অন্যায় হৈ যায় সেই ক্ষেত্ৰত আমি নিজকে বচাবলৈও কেতিয়াবা নোৱাৰিম আৰু এতিয়া এনেকুৱা হৈ পৰিছে যে প্ৰত্যেকজন মানুহৰ ওচৰতে এই মোবাইলটো আছে কিন্তু এই মোবাইলটো ব্যৱহাৰ কৰি থাকোঁতে যে কিছুমান আইন আছে কিছুমান লজ আছে সেই আইনবিলাকৰ কথা নাজানো ইয়াৰ ক্ষেত্ৰত আমি কিছুমান সেন্সিটাইজেশ্যন প্ৰগ্ৰামো ৰাখিব লাগে যাৰ দ্বাৰা আমি মানুহক সচেতন কৰিব লাগে আমাৰ BNSত কি লিখা আছে আমাৰ IT আইনখনত কি লিখা আছে আৰু সচেতন কৰি এতিয়া সৰু সৰু ল'ৰা ছোৱালীও এই মিড জাৰ্নি কি জানে কেনেকৈ ফেক ভিডিঅ'জ বনাব লাগে জানে আৰু সেই ধৰণে সৰু সৰু ল'ৰা ছোৱালীৰ হাততো যিহেতু মোবাইল ফোনটো আহি পৰিছে এটা বৰ সংকটপূৰ্ণ সময়ত আমি বৰ্তমান বসবাস কৰিবলৈ লৈছোঁ আৰু সেই ক্ষেত্ৰত আমি সকলোৱে সচেতন হোৱা উচিত যে এই AI আমাক যথেষ্ট সহায়ো কৰিছে আজিৰ দিনত কিন্তু লগতে এই ধৰণৰ বহুত কথা আহি যায় যে আমি যিখিনি বস্তু আমি যিখিনি AI সহায়ত আমি যিখিনি তথ্য পাওঁ সেইখিনিৰ কিমান এভিডেন্স আমি পাওঁ কিমান সত্যতা তাৰ পিছফালে আছে সেইখিনি আমি যুক্তিযুক্ততা বিচাৰ কৰি চাবলৈ নিজে বিশ্লেষণ কৰিবলৈ ক্ৰছ ভেৰিফাই কিমান কৰিব পাৰিছোঁ সেইখিনিও যথেষ্ট গুৰুত্বপূৰ্ণ হৈ যায় আজিৰ দিনত আপুনি যিকোনো নিউজ এটা চাই যদি আপুনি ChatGPT টাইপ কৰে তেনে ChatGPTও বহুতখিনি তথ্য আপোনাৰ সন্মুখলৈ আনি দিব কিন্তু সেই তথ্য কিমানখিনি বিশ্বাসযোগ্য হয় সত্য হয় সেইখিনি আমি আকৌ ক্ৰছ ভেৰিফাই কৰিবলৈ আমি আৰু দিনক দিনে বেছি নিজকে স্মাৰ্ট কৰি লোৱাটো বহুতে প্ৰয়োজনীয় হৈ গৈছে আপুনি খুব গুৰুত্বপূৰ্ণ প্ৰসংগই উল্লেখ কৰিছে যে বৰ্তমান সময়ত আমি যি সময়ত বসবাস কৰিছোঁ বা যিখিনি সময়ত আছোঁ সেই সময়খিনি খুবেই ক্ৰুচিয়েল আৰু খুবেই বেয়া গতিকে আমি প্ৰত্যেকেই সাৱধান হোৱাটো উচিত বা প্ৰয়োজনীয় পুনম আপুনি যেহেতু সোশ্যাল মিডিয়াত খুব এক্টিভ আপোনাৰ ভিডিঅ'জবোৰ চাই থাকোঁ আপুনি খুব ধুনীয়াকৈ ব্লগিং কৰে আপুনি যেহেতু আপুনি এটা কথা কৈছিল যে এই মোবাইলটো আমাৰ হাতত যিটো মোবাইল ফোন আছে তাতেই সমগ্ৰ আচলতে গোটেই পৃথিৱীখনেই থাকে মোবাইলটোত আৰু নিজৰ হাততেই কণ্ট্ৰলটো থাকে এতিয়া যেহেতু সোশ্যাল মিডিয়াত আমি প্ৰত্যেকেই ইমান বেছি সচেতন যে আমি কিবা এখন ফটো উঠিছোঁ আমি ক'ৰবাত খাব গৈছোঁ আমি ক'ৰবাত ফুৰিব গৈছোঁ লগে লগে আমি সোশ্যাল মিডিয়াত আপলোড কৰি দিওঁ আৰু সেইটোৱে এতিয়া ভয়াৱহতাৰ এটা
এটা ইংগিত বহন কৰিছে নেকি বা এটা দিশ উন্মোচন হৈছে নেকি? ডেফিনেটলি তাৰমানে আমি যিমান ইয়াতে আপলোড কৰি আছোঁ আমি কাৰোবাক ডেটা দি আছোঁ আৰু ফ্ৰীতে ডেটা দি আছোঁ। আজিৰ দিনত কোৱা হয় যে মডাৰ্ণ ডে কাৰেঞ্চি বুলি কোৱা হয়, মুদ্ৰাৰ সমান ডেটা, আৰু সিমানে এতিয়া অৰ্চিতাৰ মুখখন এটা ডেটাই ব্যৱহাৰ কৰিলে নহয় জানো? তেখেতৰ আইডেণ্টিটিটো চুৰ কৰি পেলাই আজিৰ দিনত ইমান প্ৰতিশোধ তেওঁৰ মনত তেওঁৰ প্ৰতি ৰাখিছিলে যে সেইটো তেওঁ ইমান অপব্যৱহাৰ কৰিলে আৰু তেওঁৰ মানে অৰ্চিতা ফুকনৰ জীৱনটো ধ্বংসৰূপী কৰি তুলিলে। সেইবাবে আজিৰ দিনত আমি প্ৰত্যেকেই যি ছ'চিয়েল মিডিয়াটো ব্যৱহাৰ কৰি আছোঁ এইখিনিতে আমাৰ কি কি ৰাইটছ আছে, অধিকাৰ আছে, আমি একেবাৰে মুখস্থ কৰি পেলোৱা ভাল যে IT আইনখনত আমাৰ কোনকেইটা ছেকশ্যনত আমাৰ বিশেষকৈ ছোৱালী মানুহক প্ৰটেকশ্যন দিছে। যদি কোনোবা এগৰাকী ছোৱালী মানুহ বা মহিলা এগৰাকীয়ে ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰি আছে, তেওঁ কোনোবাই যদি ষ্টক কৰি আছে, কোনোবাই যদি বাৰে বাৰে তেওঁক মেছেজ দি আছে, তেনেহ'লে তেওঁ কি তাৰ প্ৰতিকাৰ ল'ব পাৰে, তেওঁ কোনখন আইনৰ দ্বাৰা কোৰ্টৰ কাষ চাপিব পাৰে, বা ফেচবুক, টুইটাৰ, ইনষ্টাগ্ৰাম যিকোনো প্লেটফৰ্মক তেওঁ কেনেকৈ নিজৰ অভিযোগটো দাখিল কৰিব পাৰে, এইখিনি জনাটো খুবেই বেছি প্ৰয়োজন। কিয়নো আজিৰ দিনত এই ষ্টকিং বা মহিলাৰ ওপৰতে হওক বা মহিলাসকলেও বহু সময়ত এইটো দেখা যায় যে বহু নাজানি বহু এনেকুৱা কিছুমান ডেটা আমি বাহিৰত উলিয়াই দিওঁ যিটো নেকি আমাৰ নিজৰ প্ৰিভেচিৰ কাৰণে আমাৰ বহুত ক্ষতিকাৰক হয়। এইখিনি ক্ষেত্ৰত আমি বহুত সজাগ হোৱা বহুতেই বেছি প্ৰয়োজন হৈ গৈছে আৰু লগতে জড়িত হৈ পৰিছে ফাইনেন্সিয়েল গেইন। এতিয়া 15 দিনৰ ভিতৰত এই যেটো ইনষ্টাগ্ৰাম প্ৰফাইল আছিলে 1.3 মিলিয়ন তেওঁলোকে ফলোৱাৰ্স এই পাৰ্টিকুলাৰ প্ৰফাইলটোত নিখাটোৰ ভিতৰতে ইমানেই বেছি সাবস্ক্ৰাইবাৰ বাঢ়ি গৈছে আৰু মানুহৰ টেষ্ট আমি যিখিনি তথ্য লাভ কৰিছো তেওঁ যিসমূহ ভিডিঅ' আপলোড কৰিছিল সেই ভিডিঅ'সমূহ এডাল্টৰ কাৰণে তেওঁ ব্লক ৰাখিছিল আৰু সাবস্ক্ৰিপচন লবৰ কাৰণে তেওঁ কিনিব লগিয়া হৈছিল আৰু এনে ধৰণৰ যি মানুহৰ মানসিকতা বাৰে বাৰে আমি কৈছো যে মানুহৰ মানসিকতা এই পৰ্যায় পাইছে গৈ যে পৰাজনো অপৰাধী লোৱাজনো অপৰাধী ইতিমধ্যে আৰক্ষীয়ে কৈছে যে যি সকল জড়িত আছিল তাত লাইক কমেন্ট কৰিছিল সাবস্ক্ৰিপচন লৈছিল সকলোৱে তদন্তৰ আওতাত আহিব ডেফিনেটলি এইটো এটা আমাৰ সমাজখনলৈও আসলতে প্ৰশ্ন এইটো বস্তু আনিছে আৰু আমাৰ সমাজখনত সোশ্যাল মিডিয়াত চলিছে সেইটো এটা প্ৰতিফলিত কৰে যে আমাৰ সমাজখনত কি বস্তু আমি গ্ৰহণযোগ্যতা আছে বা নাই আৰু ক'ত আমি পইচা দিবলৈও ৰাজি মানে সাবস্ক্ৰিপশন একাউন্টৰ পৰা তেওঁ লাখ লাখ টকা ইনকাম কৰিব পাৰিছে এই 15 দিনৰ ভিতৰতে তাৰমানে ইমান কুইক ইনকাম সোৰ্স এটা তেওঁ জেনাৰেট কৰি লৈছে এটা ফেক প্ৰফাইলৰ জৰিয়তে এটো এতিয়া আমাৰ দেশত ইমান বেছি মানে আনএমপ্লয়মেন্ট আছে যে এনেকুৱা ধৰণৰ যদি ইমান কম সময়ৰ ভিতৰত ইমান টকা অৰ্জন কৰিব পৰা এনেকুৱা ধৰণৰ ব্যৱসায়মূলক এটা বস্তু যদি তেওঁলোক কিছুমানৰ হাতত আহি পৰে বিশেষকৈ যাৰ অপৰাধ কৰাৰ প্ৰৱণতা আছে তেওঁ সহজে ধন ঘটাৰ আসলতে প্ৰৱণতাটো ক্ৰমাৎ পাবলৈ ধৰিছে ডেফিনেটলি আৰু এটো বৰ ভয়ানক ৰূপ এটা পাইছে গৈ যত আমি প্ৰত্যেককে আসলতে সচেতন হোৱা উচিত আৰু যেনেকৈ মই কলো যিকিখন আইন আছে আমি প্ৰত্যেককে জনা উচিত এই আইন কিখনৰ কোনকেটা সেকশনৰ অনুসৰি আমি কোনকেটা অধিকাৰ পাওঁ আৰু সেই অনুসৰি আমি সোশ্যাল মিডিয়াটো চলোৱাৰ আগতে আমি সচেতন হোৱা উচিত আৰু যিসকলে জানো তাৰ কথা দুই এজনক জনাবলৈও আমি সেই সুযোগটো মানে ল'ব লাগে হয় আমি পুনৰ আপোনাৰ ওচৰলৈ আহিছো এই যে সোশ্যাল মিডিয়া আমি প্ৰত্যেককে ব্যৱহাৰ কৰোঁ আপুনি খুব ৰেগুলাৰলি আপুনি ব্যৱহাৰ কৰে আপুনি সোশ্যাল মিডিয়াত প্ৰত্যেক দিনাই খুব বেছি এক্টিভ হৈ থাকে কৰবাত এতিয়া এই ধৰণৰ বিষয়বস্তু বা এই ধৰণৰ কথা বতৰাই মনলৈ শংকা নমাই আনিছে নেকি শংকা মানে যেতিয়া আমি নিজৰ ৰাইটস বিলাক জানো তেতিয়া শংকা অলপ কম হয় কিন্তু লগতে এটো কথাও নিশ্চিত যে আমাৰ সাইবাৰ ক্ৰাইম ডিল কৰিবলৈ আমাৰ পুলিচো হিমান বেছি অভিজ্ঞ নহয় আমাৰ পুলিচ ডিপাৰ্টমেন্টে এটো ক্ৰাইম সলভ কৰিছে কিন্তু বেছি সংখ্যক ক্ৰাইম আমাৰ সলভ নোহোৱাকে ৰৈ যায় তাৰে কাৰণে আমাৰ সাইবাৰ স্পেসিফিক আমাৰ পুলিচ সেলস আমি দিব লাগিব তাৰ লগতে আৰু আমাৰ ফাষ্ট ট্ৰেক কোডস বিলাক আমি আনিব লাগিব যত আমাৰ যদি ক্ৰাইম হৈছে সাইবাৰ ৰিলেটেড আমাৰ যদি কিবা ক্ৰাইম হৈছে তাত আমি হুনকালে যাতে জাস্টিস পাও ন্যায় পাও কিয়নো জাস্টিস ডিলেড ইজ জাস্টিস ডিনাইড আৰু সেই মানে সংখ্যাটো যেহেতু বাহি গৈ আছে আৰু নতুন নতুন প্ৰজেক্ট আহি আছে এআই আহিছে মেশিন লাৰ্নিং আহি আছে আৰু সেই সূত্ৰে আমাৰ অপৰাধ বিলাকো এটা বেলেগ বেলেগ ধৰণৰ হ'ব ধৰিছে বাহিবও ধৰিছে সেই ক্ষেত্ৰত সকলোৱে সজাগ হোৱা উচিত আৰু লগতে আমি আমাৰ সমাজখনেও আমি নিজকে বিশ্লেষণ কৰা
উচিত যে আমাৰ কোন দিশে আমি আমাৰ প্ৰৱণতাটো গৈছে আমাৰ যুৱচাম কোন দিশে আকৰ্ষিত হৈছে বা আমাৰ সমাজত আমি কোনবিলাক বস্তু পৰ সহজে আমি মানে যিখিনি বস্তু আছে সেইখিনিৰ প্ৰতি লোভ আমাৰ আহি যায় সেইখিনি বস্তুৰ প্ৰতি আমি সজাগ হোৱা উচিত তাৰ লগতে এতিয়া যিহেতু AI যুগ হয় AIটো আওকাণ কৰা বা আমি তাক পিছলৈ ঠেলি দিয়াৰ সময় নহয় এইটো সময়ত আমি একেবাৰে সৰু শিশুৰ সকলক স্কুলৰ পৰাই কেনেকৈ AI ব্যৱহাৰ কৰিব লাগে কেনেকৈ কি আইন আছে কি আইন নাই কি অনিয়মত পৰে কি অপৰাধত পৰে সেইখিনিৰ প্ৰতি সজাগ কৰাৰ চেষ্টা চলাব লাগে এইখিনিত আমি মানে অপৰাধবিলাক যিহেতু বাঢ়িছে সেইকাৰণে আমি যিখিনি আমাৰ কৰণীয় আছে সেইখিনি আমি লোকৰ ওপৰত দোষাৰোপ কৰি পেলাই জাপি দিলে নহ'ব এইখিনি সময়ত আমি AI গভৰ্ণমেণ্টে এতিয়া নিজে ইনিচিয়েটিভ ল'ব লাগে যে AI কাৰণে আমি কেনেকৈ স্কিল ডেভেলপমেণ্ট কৰিব পাৰো আৰু AI স্পেসিফিক যিখিনি স্কিলছ লাগে দক্ষতা অৰ্হতা লাগে সেইখিনি আমি যাতে যুৱচামক দি তেওঁলোকক কেনেকৈ এই নতুন নতুন প্ৰযুক্তিবিলাক ব্যৱহাৰ কৰি কেৱল আমাৰ দেশতে নহয় বেলেগ বেলেগ দেশত তেওঁলোকে সংস্থাপিত হ'ব পাৰে সেই কথাও চৰকাৰে চিন্তা কৰা উচিত এনে সাধাৰণতে যেতিয়া আমি ম্যানুৱেলি এনেকুৱা ভিডিও এটা শুট কৰিম পুনম এটা ভিডিওটো শুট কৰা হ'ব তাৰ পিছত আমি আকৌ ষ্টুডিওত গৈ ডাবিং কৰা হ'ব ভয়েস ওভাৰ দিয়া হ'ব তাৰ পিছত এডিটিং হ'ব আৰু খুব কম সময়ত কিন্তু AI টেকনলজি এনেকুৱা ধৰণৰ এটা এতিয়া মিডিয়াটো চেঞ্জ হ'বলৈ গৈ আছে আমি যেনে ধৰণে মিডিয়াত বিভিন্ন ধৰণৰ বস্তু প্ৰচাৰ কৰিছিল সেই প্ৰচাৰ মাধ্যমটো এতিয়া হলনি হ'বলৈ গৈ আছে আৰু যিসকল কন্টেন্ট ক্ৰিয়েটৰ্ছ আছে তেওঁলোকৰ মই নিশ্চিত যে NKTVও AI ব্যৱহাৰ কৰি আছে যিসকলে কন্টেন্ট ক্ৰিয়েট কৰি আছে আৰু সম্পূৰ্ণৰূপে এইটো এটা নতুন ধাৰা এটা যাবলৈ ধৰিছে সেই সূত্ৰে মানে আমি নতুনত্বক কেনেকৈ আদৰি লওঁ নতুনত্বৰ লগত বহুতখিনি যেতিয়া নতুন টেকনলজি ইণ্ডাষ্ট্ৰি ৰিভলিউশ্যন 1 2 3 এতিয়া 4 5 আহিবলৈ ধৰিছে সো এতিয়া আমি কেনেকৈ এই ইয়াৰ লগত আমি সংগতি ৰাখি কেনেকৈ আমি নতুনত্বক আদৰি লওঁ আৰু নতুনত্বৰ লগত আমি আদৰি লওঁ সেইখিনিও আমি নিশ্চিতভাৱে চাব লাগিব আৰু তাৰ প্ৰতি সজাগ হ'ব লাগিব আৰু এই যেটো ভিডিও এইটো খুবেই ধুনীয়া এটা ভিডিও মই বনাইছো বুলি কম আৰু জিয়াৰুল্লাহ থ্যাংক ইউ কৈছো ধন্যবাদ জনাইছো কিয়নো এই ভিডিওটোৰ জৰিয়তে এটা ডাঙৰ বাৰ্তা গৈছে যিসকল আমাৰ ধৰিলক গাঁও অঞ্চলত বাস কৰে বা বহুত বেছি শিক্ষাগত অৰ্হতা নাই বা AI মানেনো কি সেয়াই নাজানে তেওঁলোকৰ কাৰণে এটা সিম্পল ভিডিওৰ জৰিয়তে AI দ্বাৰাও যে এনেকুৱা এটা ভিডিও হ'ব পাৰে আৰু আপোনালোকে যিখিনি দেখি আছে সম্পূৰ্ণৰূপে সদায় বিশ্বাস কৰি ল'ব নোৱাৰে যে এই ভিডিওটো তাৰ পিছফালে থকা যিখিনি বস্তু দেখি আছে এইটো সঁচানে মিছা আপুনি পটককে ধৰিব নোৱাৰে সেই কথা সেই বাৰ্তাটো যে তেওঁ প্ৰেৰণ কৰিছে সেইটো বহুত ডাঙৰ এটা বাৰ্তা